নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ। পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%। এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব পেঞ্চনাৰসকল আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। আৰু এই বৃদ্ধিৰ সৈতে কৰ্মচাৰীসকলৰ মৰগীয়া ভাত্তা বৃদ্ধি হ'ল 50%। আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ যে পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%। আৰু এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ পেঞ্চনাৰসকল আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। লাখপতি বাইদেউ আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰা সকললৈ সুখবৰ। লাখপতি বাইদেৱে কেতিয়া লাভ কৰিব ধন? এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। লাখপতি বাইদেউৰ ধনক লৈ এবাৰ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পিছতে লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন। আৰু আগন্তুক 15 আগষ্টৰ ভিতৰত বেংক একাউণ্টত সোমাব এই 10,000 টকা। আৰু প্ৰথম কিস্তিৰ 10,000 টকাকৈ পোনপটীয়াকৈ সোমাব বেংক একাউণ্টত। এই টকাৰ সদব্যৱহাৰ কৰিলে পুনৰ লাভ কৰিব 25,000 টকা। আৰু হাঁহি ধেমালিৰে নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। লাখপতি বাইদেউ আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰা সকলোৱে সুখবৰ। আমি খবৰটো আকৌ জনাম যে লাখপতি বাইদেৱে কেতিয়া লাভ কৰিব ধন। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যে আগন্তুক 15 আগষ্টৰ ভিতৰত বেংক একাউণ্টত সোমাব লাখপতি বাইদেউসকলৰ ধন। অসমলৈ আহি আছে ৰাহুল গান্ধী। 17 এপ্ৰিলত যোৰহাট ডিব্ৰুগড়ত ৰাহুলৰ প্ৰচাৰ সভা। কেইবাটাও গেৰেণ্টি লৈ চলাব নিৰ্বাচনী প্ৰচাৰ। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈৰ সৈতে প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। পুৱা 11 বজাত গৌৰৱ গগৈৰ হৈ জনসভা সম্বোধন ৰাহুলৰ আৰু দুপৰীয়া 1 বজাত লুৰিণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব জয়ৰাম ৰামেশ আৰু যোৰহাট গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰিব জয়ৰাম ৰামেশে। আৰু অসমলৈ আহি আছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। 17 এপ্ৰিলত যোৰহাট ডিব্ৰুগড়ত ৰাহুলৰ প্ৰচাৰ সভা। কেইবাটাও গেৰেণ্টি লৈ চলাব নিৰ্বাচনী প্ৰচাৰ। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। দেশত আহি গ'ল 3খন নতুন আইন। 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই 3খন আইন। দেশত অন্ত পৰিব IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। আৰু ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত হ'ব। আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। আৰু নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰৰ তথ্য। আমি সবিশেষ জনাইছোঁ যে এই নতুন আইন 3খনত কি থাকিব। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। আৰু কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। আৰু কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। আৰু সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা। আৰু ইয়াৰ উপৰিও আছে কেইবাটাও নতুন নিয়ম এই আইনখনত। আৰু গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰু যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক। আৰু সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব। আৰু দেশত আহি গ'ল এই 3খন নতুন আইন। আৰু আগন্তুক 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই আইন 3খন। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। উচ্চ শিক্ষা বিভাগৰ তৰফৰ পৰা কৰা হৈছে ডাঙৰ ঘোষণা। পৰীক্ষাৰ্থীসকললৈ চৰকাৰৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিব এটা মেছেজত দিয়া থাকিব এটা বিশেষ ৱেবছাইট।
ৱেবছাইটৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব শিক্ষাৰ্থীসকলে। এইচএছৰ ফলাফল দিয়াৰ পূৰ্বেই ছাত্ৰ ছাত্ৰীসকলে নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ সময়ত প্ৰয়োজনীয় তথ্যসমূহ আপলোড কৰিব লাগিব সেই বিশেষ ৱেবছাইটত, আৰু যেনে আধাৰ কাৰ্ড, জাতিৰ প্ৰমাণপত্ৰ, বেংকৰ পাছবুক, ইনকাম চাৰ্টিফিকেটৰ লগতে ইনকাম চাৰ্টিফিকেটসহ আপুনি সম্ৰাট পৰ্টেলত শিক্ষাৰ্থীসকলৰ বাবে এইচএছ ফাইনেল ইয়াৰৰ প্ৰমাণপত্ৰ ডিজিলকাৰৰ পৰা সংগ্ৰহ কৰি ল'ব। আৰু নামভৰ্তিৰ নামত সময় আৰু টকাৰ খৰচ নহয়, তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা।